তাই সকলো দিশতে আগবঢ়া আছিল দুৰ্ভাগ্যবশতঃ তাইৰ শৰীৰত কিছুমান বগা দাগৰ দেখা দিছে এই বগা দাগ দূৰৰ বাবে তাই কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিটিলিগো বুলি নামটো নিশ্চয় শুনিছে ভিটিলিগো হ'ল এনেকুৱা এটা চৰ্মৰোগ য'ত মানুহৰ মাজত মানে বহুতো ভ্ৰান্ত ধাৰণা আছে মানে চৰ্মৰোগটো এনেকুৱা ক'বলৈ গ'লে গোটেই হোৱাইট দেখা হৈ যায় স্পেচিয়েলি যিবিলাক আমাৰ অপেনিং আছে যিবিলাক মানে ধৰি লওক মুখৰ চাৰিওকাষে হ'ব নাকৰ চাৰিওকাষে বা কাৰোবাৰ চকুৰ কাষত বা গুপ্তাংগৰ অপেনিংবিলাকত যিবিলাক বা গলত হৈছে কাৰোবাৰ গোটেই বডিটো হৈছে এনেকুৱা ধৰণৰো হ'ব পাৰে তো এইটো এটা বহুত ধৰণৰ ভ্ৰান্ত ধাৰণা আছে ইয়াক লৈ ভিটিলিগো ডে উদযাপন কৰা হৈছিল আমাৰ ডিফু চিকিৎসা মহাবিদ্যালয়ত যোৱা 25 তাৰিখে আৰু গোটেই অকল আমাৰ কলেজ বুলিয়ে নহয় এইটো এটা মানে গোটেই বিশ্বতে মানে ইণ্টাৰনেশ্যনেল ভিটিলিগো ডে হয় সেইদিনা তো তাক লৈ আমাৰ মেডিকেল কলেজতো এখন নাটক পৰিৱেশন কৰা হৈছিল আমাৰ ষ্টুডেণ্টসকলে পৰিৱেশন কৰিছিল অতি আৱেগিক কৰি তোলা এখন নাটক আৰু সেই নাটকখন মোলৈকে পঠিয়াই দিছিল আমাৰ চৰ্মৰোগ বিশেষজ্ঞ আৰু HOD হেড অফ দি ডিপাৰ্টমেণ্ট বিনীতা বাইদেউ ডক্টৰ বিনীতা তেৰণ তেখেতে পঠিয়াইছিল আৰু মই ৰাজাৰ পৰা ৰাজাই আগধৰতা হৈছিল সেইদিনা নাটকখনৰ কাৰণে ৰাজাক নিশ্চয় আপোনালোকে চিনি পায় আমাৰ মেডিকেল কলেজৰ পৰা গোটেই অসমৰ ভিতৰতে ছেকেণ্ড MBBS যিটো মানে ফাইনেল পৰীক্ষা তাতে সি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল তো ৰাজাক চিনি পায় তো সিহঁতে কেতিয়া নাটক এখন ৰচনা কৰিছিল আৰু সেই নাটকখন অতি মানে আৱেগিক কৰি তোলা নাটক হৈ উঠিছে তো সেইখন নাটকখন মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ চাব নিশ্চয় আপোনালোকে ভাল পাব থেংক ইউ ছ' মাছ It emphasizes about the belief about vitiligo among the common people, about the barriers a patient suffering from vitiligo faces, about the acceptance and how to cross all the barriers and live a normal life like any other person. So let's, our director for this act will be Krishnali, and the theme for our drama is Ram Hunajat Polisoy Nama. So please sit back and enjoy. নমস্কাৰ আজি 25 জুন বিশ্ব ভিটিলিগো দিৱস হিচাপে আমি এখন বাহিৰৰ নাটক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ নাটকখনৰ নাম হৈছে ৰং বিনগাৰ পৰিচয় নহয় আহক এই নাটকখন উপভোগ কৰোঁ এটি মধ্যবিত্ত পৰিয়ালৰ এজনী মেধাৱী কন্যা প্ৰেৰণা তাই সকলো দিশতে আগবঢ়া আছিল দুৰ্ভাগ্যবশতঃ তাইৰ শৰীৰত কিছুমান বগা দাগ দেখা দিছে এই বগা দাগ দূৰৰ বাবে তাই কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই সমস্যাসমূহকে এই নাটখনৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰা হৈছে এতিয়া আমাৰ প্ৰথম দৃশ্যলৈ প্ৰেৰণাৰ শৰীৰত দেখা দিয়া বগা দাগবোৰে কিদৰে সকলোৱে প্ৰতিক্ৰিয়া দেখুৱাইছে তাকেই চাওঁচোন আমাৰ
আৰু পানেৰে প্ৰেৰণাৰ মাকক আঘাত কৰিলে তাকে চাওঁচোন। প্ৰেৰণা ঘৰত কোনোবা আছেনে? কি খবৰ তোমাৰ? মোৰো ঠিকে আছে। ঘৰত ইমান কাম যাবই নাপাওঁ। লগত কথা এটা আছিলে। মানে কৈছো বুলি বেয়া নাপাবা, তোমাৰ ছোৱালী মোৰ ছোৱালী একেই সেই বুলিয়ে কৈছো আৰু। নাই নাই আজিকালি দেখিছো প্ৰেৰণাৰ অলপ বেছি বেয়া হৈ গৈছে। দেখিবলৈ ইমান বেয়া হৈছে, ইমান ধুনীয়া ছোৱালী নক'ব আৰু দিনে দিনে বগা পাৰটো বাঢ়ি বাঢ়ি যায়। তুমি জানা নাই এইটো হোৱা এটা কাৰণ আছে। তাৰ চন্দ্ৰ আৰু কেতুৰ দুখ আছে। এটা সৰুকে পূজা এটা কৰাই লোৱা, চাবা তুমি নিজে প্ৰমাণ পাবা, চব ঠিক হৈ যাব। হয় নেকি? হয় মোৰ চিনাকি পণ্ডিত এজন আছে। তেওঁক চবে বহুত মান আছে তেওঁৰ। মই যদি কথা পাতি দিওঁ, এদিন সৰু এটা পূজা কৰি দিব আৰু চবকে তুমি চাবা নিজে ঠিক হৈ যাব। হয় তুমি প্ৰেৰণা বাপেকৰ লগত কথা পাতি দিলে মোক জনাই দিবা, বুজিছা নাই? মই এখেতৰ লগত আজি আকৌ ভালকে আপোনাক হয় মানে বস্তু বুলি বেয়া নাপাবা, কিন্তু এনেকে যদি তাৰ আগবাঢ়ি গৈ থাকে আৰু এনেকে বেয়া থাকিলে পাছত তাৰ বিয়া দিবলৈ বৰ দিগদাৰ হ'ব নহয়। ধৰা নাপাব চোৱা কৰো দিব লাগিব ছোৱালী মানুহ। আৰু তাৰপিছত তুমিতো গোটেই জীৱন তাৰ লগত থাকিব নোৱাৰিবা। মই যিমান মৰম তুমি দিছা বেলেগে ক'ত দিব? ছোৱালীজনী একদম অকলে পেলাব জীৱনত। তাৰ ওপৰত তুমি এতিয়া আজিকালি গাখীৰ মাছ কণী এইটো খাব দিয়া নেকি? নাই এইবিলাক খালে বাঢ়ি যায়। এইবিলাক খালেই বাঢ়ে, বুজিছানে? একদম নিদিবা, একদম মানা কৰিবা। নাই ঠিক আছে, মই এতিয়া যাওঁ। ঘৰত বহুত কাম তুমি মোক জনাই দিবা। মই কথা পাতি আপোনাক জনাই দিম। ইমান কাম আছে, ক'ত পাৰিম কাম খাবলৈ? যাওঁ মই এতিয়া আহিছে। শুনিছেনে? এই বৰুৱানী আহিছিল নহয়, তেখেতে কথা এটা কৈ গ'ল। আমাৰ মাজনীৰ বোলে চন্দ্ৰ আৰু কেতুৰ কথা বেয়া, সেইকাৰণে তাই এইবিলাক হৈ আছে। পূজা এখন কৰিলে ভাল হয় নেকি? নকবাই কৰবি, বৰ চিন্তাত পৰিছো। নহ'লে টাইগতে পালে দিনটো দিবলৈ। এই নক'ব আৰু এটা কথা কৈ গ'ল। এনেকে হৈ থাকিলে তাইৰ বিয়া বাৰু দিগদাৰ হ'ব নেকি? বাৰু পাছৰ কথা দেখা যাব। তাই হয়তো পৰম্পৰা কৰিব আৰু এই মানুহজনে মোৰ কথাটোৱে নুশুনে। আপুনি পূজাখনৰ ব্যৱস্থা কৰক। আজি পূজাখন কৰিলে তাইৰ বেমাৰটো ভাল হৈ যাব। ঠিকেই কৈছা, ব'লা পূজাটো কৰোঁ আৰু। এতিয়া আহক তৃতীয় দৃশ্যলৈ। প্ৰেৰণাৰ প্ৰিয় বান্ধৱী মৌচুমীয়ে তাইক লগ ধৰিবলৈ আহিছিল বন্ধুৰ জন্মদিনৰ উপলক্ষে। এতিয়া চাওঁচোন আহক জন্মদিনৰ অনুষ্ঠানটো তাই কিদৰে অকলশৰীয়া অনুভৱ কৰে। মৌচুমী দেখোন আন্টি ভালনে আপোনাৰ? ভাল, তোমাৰ কোৱা? আছো আৰু দিয়ক। প্ৰেৰণা ৰেডি হ'লনে? আছে তাই ৰুমৰ ভিতৰতে চোৱা কৰি প্ৰেৰণা প্ৰেৰণা ৰেডি হ'লিনে? ইমান গৰম হ'লেতো কিমান দীঘল কাপোৰ পিন্ধিছ? মোৰ নিচিনা কিবা কমফৰ্টেবল এটা পিন্ধা। নাই এইটোৱে ঠিক আছে, মই এনেকে ভাল লাগে। তোৰ যে সেই ৰেড ড্ৰেছটো বৰ ধুনীয়া লাগে, সেইটোকে পিন্ধছো। মই মানুহক দেখুৱাই দিবলৈ মন নাই, মই এনেকে ঠিক আছে। ঠিক আছে তেনেহ'লে বৰ দেৰি कोई पाया नहीं ताई लगता है जैसे पाउडर ज्यादा लगा लिया है। बिल्कुल इसको है ना अपने पास में बैठ देना, सीधा अपन को कैसे मिल जाएगा। दो मिनट ओ मौसमी मौसमी इधर है मौसमी बर्थडे का क्या हो गया ऐसा करना तो काफी ना होगा होगा है কি কৈ আছে কৈ ऐसे আমার লাইব্রেরি তোমার তো होगा এনেকে একো নহয় অ মানে আমরা তো বই বলে দিতে চাই করে দিলাম আমরা यहाँ बर्थडे के बारे में जानी हुआ नहीं इसको नहीं
হওক চতুৰ্থ বিদ্যালয়। জন্মদিনৰ অনুষ্ঠানত বন্ধুৰ পৰা পোৱা ব্যংগসূচক মন্তব্য আৰু সমাজৰ আচাৰ ব্যৱহাৰবোৰে প্ৰেৰণাক কিদৰে প্ৰভাৱ পেলালে তাক চাওঁচোন আহক। মই কি কৰিব মোৰ লগতে থাকিব এইবোৰ হোৱাৰ আগলৈ মোৰ জীৱনটো ইমান ধুনীয়াকৈ চলি আছিলে। এতিয়া মই পঢ়িবলৈ গ'লেও মোৰ আঁতৰি যাব খোজে আৰু মানুহবোৰ যে কয় মোৰ পঢ়ি শুনি একো লাভ নাই, এনেকুৱা হ'লে মই আগবাঢ়িব পাৰিম। মই সঁচাই নেকি বাৰু? এনেকুৱা হ'লে মই খুব অকলশৰীয়া হৈ যাম। এইবোৰ চিন্তা কৰোঁ মোৰ অশান্তি লাগিছে। এতিয়া আহক পঞ্চম দৃশ্যলৈ। এবাৰ প্ৰেৰণাৰ বিদ্যালয়লৈ অশান্তি লাগিছে। এতিয়া আহক পঞ্চম দৃশ্যলৈ। এবাৰ প্ৰেৰণাৰ বিদ্যালয়লৈ আহিছিল এটা স্বাস্থ্যৰোগী। তাক তাই লগ পাইছিল ডক্টৰ তনুশ্ৰী ভৌমিক আৰু ডক্টৰ ৰাজা আগৰৱালে। ডক্টৰ তনুশ্ৰী ভৌমিক, যাৰ নিজৰ শৰীৰতেই আছে এই ভিটিলিগো নামৰ চৰ্মৰোগী। তনুশ্ৰী ভৌমিকে কিদৰে প্ৰেৰণাৰ জীৱনলৈ ইতিবাচক চিন্তা কঢ়িয়াই আনিলে তাকে চাওঁচোন আহক। সকলোকে নমস্কাৰ। আজি মই ডক্টৰ ৰাজা আগৰৱাল ডক্টৰ লগত আমি আজি আহিছোঁ আপোনালোকৰ ওচৰত। যিহেতু আজি আমি লগ পাওঁ আমি বেছি ভিটিলিগো দিব। চ' মই লগৰজনী আমি কথা পাতিব আহিছোঁ ভিটিলিগোৰ ওপৰত। বেমাৰটো কি হয়, সমাজত ভুল বুজাবুজি কি হয় আৰু ইয়াৰ বাদে যোনে সংক্ৰামক পেচেণ্ট তাৰ মনত অনেক ভুগি থাকে। মই অনুৰোধ জনাইছোঁ ডক্টৰ তনুশ্ৰী ভৌমিকক দুই এখন ক'ব। আমি এইটো আচলতে জানাটো বহুতেই গুৰুত্বপূৰ্ণ যে ভিটিলিগো হয়। মই স্পষ্টকৈ প্ৰথমতে এইটোৱে ক'ব খুজিছোঁ, ভিটিলিগো কোনো ৰোগ নহয় আৰু না ই কোনো পূৰ্বজন্মৰ পাপৰ ফল হয়। ভিটিলিগো আমাৰ শৰীৰত যিটো মানে শৰীৰৰ কালাৰ, আমাৰ স্কিনৰ কালাৰৰ কাৰণে ৰেচপন্সিবল মেলানিন পিগমেণ্ট সেইটো কমি যায়। আমাৰ শৰীৰৰ যিটো ছালৰ ৰংহে সলনি হয়। ভিটিলিগো না সংক্ৰমিত হয় আৰু না ই আনজনৰ পৰা আনজনলৈ বিয়পি যায়। ভিটিলিগো মানুহে খোৱাৰ দৰে ভিটিলিগো পেচেণ্টক চুলে আপোনালোকৰ লগে কেতিয়াও চৰাই নাযায়। এইবোৰ সম্পূৰ্ণ ভুল ধাৰণা যে আপুনি ভিটিলিগো পেচেণ্টক চুলে আপোনালোকলৈ চৰাই যাব। মোৰ নিজে আপোনালোকে দেখাৰ দৰে এজনী ভিটিলিগো সন্মুখীন হোৱা ছোৱালী আৰু লগতে এজনী ডক্টৰ। আৰু মই আপোনালোকক এইটোৱে ক'ব খুজিছোঁ যে ভিটিলিগো না কণীৰ লগত গাখীৰ খালে হয় আৰু না মাছ আৰু মাংস খোৱাৰ লগত জড়িত। ভিটিলিগোত আমাৰ শৰীৰৰ কোনো হানি নহয়। যদি আপোনালোকে মানসিকভাৱে সবল হয় আৰু ট্ৰিটমেণ্ট ল'ব নোখোজেও তথাপিও আমাৰ শৰীৰৰ একো অনিষ্ট নকৰিব। কিন্তু যদি কোনোবা মানসিকভাৱে সবল নহয় আৰু ট্ৰিটমেণ্ট ল'ব খোজে, আমাৰ মেডিকেল চায়েন্সত বহুতো ট্ৰিটমেণ্ট এভেইলেবল আছে যাৰ জৰিয়তে আপোনালোকে ভিটিলিগো নিয়ন্ত্ৰণ কৰিব পাৰিব। মই অৱশেষত এইটোৱে ক'ব খুজিছোঁ যে ভিটিলিগো কোনো ৰোগ নহয় আৰু আমি এইটো একচেপ্ট কৰিব লাগে যে ভিটিলিগো পেচেণ্টবোৰ বেলেগ মানুহৰ দৰে নিজৰ জীৱন যাপন কৰিব পাৰে। ধন্যবাদ কৰিছোঁ। যেনেকৈ মোৰ লগৰজনে ক'লে, মই বুজোঁ ভিটিলিগো একো ৰোগ নহয়, যেনেকৈ পৰিচয় আৰু বেমাৰটো ভিটিলিগো সংক্ৰান্ত পেচেণ্টে নহয়, কিন্তু ওচৰৰ লোককেইটা হয়, লোকৰ ব্যৱসায়কেইটা হয়, লোকৰ কথাখিনি হয়। ত' ভিটিলিগো সংক্ৰান্ত পেচেণ্টক ট্ৰিট কৰাতকৈ আগে আমাৰ বেছি মূল্যৱান কামটো হ'ল তাৰপাছত লগৰ মানসিকতা ঠিক কৰা। আৰু যিহেতু তেখেতে ক'লে যে আজিকালি মেডিকেল চায়েন্স বহুত আগবাঢ়িব লাগিছে, ট্ৰিটমেণ্ট বহুত কিছু আছে, প্লাষ্টিক চাৰ্জাৰী আছে, ৰেডিঅ'থেৰাপি আছে, ৰিজনথেৰাপি আছে, চব ঠিক হ'ব পাৰে। কিন্তু এটা কথা দেখা হৈছে এই কিছুমান বছৰত ভিটিলিগো সংক্ৰান্ত পেচেণ্ট আগবাঢ়ি কেতিয়াবা কিছু বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, যেনে থাইৰইড, ডায়েবেটিছ। ত' যিটো নহওক, যেতিয়া কোনোবাই ভিটিলিগো সংক্ৰান্ত থাকে তেখেতে ডক্টৰক দেখাই লওঁ অলপ ভাল, যিহেতু আগত গৈ কিনে একো দিগদাৰী নাপায়। সেইখিনিয়ে কথা। এতিয়া যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। মোৰ প্ৰশ্ন এটা আছিলে, মানে আপোনাক সুধিছোঁ আপোনাৰ পৰিচয় কি, কিন্তু আপুনি আজি ইমান দূৰ আগবাঢ়ি আহিলে মোৰ মতে মানুহবোৰে বহুত কিবা কিবি কথা কয়, আগবাঢ়ি যাব নোৱাৰে কিবা কিবি, আপুনি এইবোৰ সন্মুখীন হোৱা নাছিল নেকি? নিশ্চয় ময়ো হৈছোঁ তোমাৰ নিচিনা।
মানসিকভাৱে নিজকে এনেকুৱা সবল কৰিব লাগে যে মানুহে কোৱা কথাবোৰ আমাৰ নিজৰ বিশ্বাস কাৰণ নহয় বৰং জীৱনত আগবাঢ়ি যোৱাৰহে কাৰণ হয় ফিটিলিগো আমাৰ এনেকুৱা আমি ফিটিলিগো পেচেণ্ট কৰোঁ স্পেচিয়েলি এনেকুৱা নহয় যে ট্ৰিটমেণ্ট ল'লে আমাৰ ভাল হ'ব বা নহয় এই পিছৰ কথা কিন্তু ট্ৰিটমেণ্ট লোৱাৰ পিছত যদি আমাৰ ভাল নহয় তেনেহ'লে আমি নিজকে একচেপ্ট কৰাটো বেছি ইম্পৰ্টেণ্ট হয় নিজকে আমি যেতিয়া একচেপ্ট কৰি আমাৰ সমাজৰ মানুহে আমাক একচেপ্ট কৰিব মানুহ মানসিকভাৱে সবল হ'ব লাগে যাতে আমি নিজকে একচেপ্ট কৰিব পাৰোঁ আৰু আমি জীৱনত আগবাঢ়ি যাবৰ কাৰণে বেছি জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট দিব লাগে আমি জীৱনত যিবিলাক আমাৰ পাৰ্চনেলিটি হয় কনফিডেঞ্চ হয় এইবিলাকৰ ওপৰতহে বেছি কাম কৰিব লাগে ফিজিকেল এক্টিভিটি বেছি আমাৰ কনফিডেঞ্চ আৰু আমাৰ চেল্ফে আৰু অৱশেষত মই সকলো ফিটিলিগোৰ লগত জড়িত পেৰেণ্টছবোৰক আৰু ফিটিলিগোত থকা যিবিলাক পেচেণ্ট আছে সেইবিলাকে এইটোৱে ক'ব খোজোঁ যে ফিটিলিগো থকাৰ কাৰণে নিজৰ ল'ৰা ছোৱালী কেতিয়াও পিছপৰাই নাৰাখিব বৰং জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে ছাপোৰ্ট কৰক আৰু যিবিলাক ষ্টাৰ্টত পঢ়া শুনা আছে সেইবিলাকক আগবাঢ়ি যোৱাৰ কাৰণে গুৰুত্ব দিয়ক ধন্যবাদ।